কৃষ্ণ। আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সকলো লোকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোতে ভগৱান নাৰায়ণে এই পৃথিৱীত অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু শান্তক পালন কৰিছিল আৰু গীতা শাস্ত্ৰৰ জৰিয়তে ভগৱানৰ নামৰ মহিমাৰ বিষয়ে বেকত কৰি গৈছিল। সেয়ে আজিৰ এই পবিত্ৰ দিনটোত ভগৱানৰ নামৰ মহিমাৰ বিষয়ে মই দুআষাৰমান ক'ব বিচাৰিছোঁ। ইয়াত হয়তো অনেক মোৰ অপৰাধ হ'ব পাৰে, দুখ হ'ব পাৰে, গতিকে আপোনালোকৰ শ্ৰীচৰণত মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা মাগি ভগৱানৰ শ্ৰীচৰণত আশীষ বিচাৰি মই ভগৱানৰ সেই নামৰ মহিমাৰ বিষয়ে ব্যক্ত কৰিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। আমি সকলোৱে জানো যে এই পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰত্যেক প্ৰাণীৰে এদিন মৃত্যু হ'বলগীয়া হয়। মানুহো তাৰ ব্যতিক্ৰম নহয়। জন্ম আৰু মৃত্যুৱে সংসাৰৰ ৰহস্য। প্ৰকৃতাৰ্থত জীৱৰ মৰণ নহয়, মৰণ হয় দেহৰেহে। ভাগৱততো উল্লেখ আছে, দেহৰেহে ধৰ্ম ইটো জনম মৰণ, দেহতেহে হন্তে হৈয়ে দেহ উৎপন্ন। অৰ্থাৎ পঞ্চভূতাত্মক শৰীৰৰহে জন্ম মৃত্যু আছে। আত্মা অবিনাশী, আত্মাই জীৱ। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, নৈনং চিন্দদন্তি হস্তানিং নৈনং দহতি পাৱকঃ ন চৈনং ক্লেদয়ন্তপু ন শোষয়তি মাৰুতঃ। অৰ্থাৎ যি আত্মাক অস্ত্ৰই কাটিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়ে ভিজাব নোৱাৰে, বতাহে শুকাব নোৱাৰে, সেই আত্মাৰ জানো মৃত্যু হয়? তেন্তে ইয়াৰ ৰহস্য ক'ত? এই পৰিদৃশ্যমান জগত ঈশ্বৰৰ তিনি গুণময় মায়া, কাল আৰু যমৰ অধীন। জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসৰি এক দেহৰ পৰা আন দেহলৈহে যায়। সেয়ে গীতাত কোৱা হৈছে, ৱাচাংসি জিল্লানি জহা বিহায় নৱানি গৃহ্ণাতি ন ৰোহ পৰাণি তথা শৰীৰানি বিহায় জিল্লা নৈন্যনি সংজাতি নৱানি দেহি। অৰ্থাৎ যিদৰে মানুহে জীৰ্ণ বস্ত্ৰ পৰিত্যাগ কৰি আন নতুন বস্ত্ৰ পিন্ধে, তেনেদৰে দেহীয়ে অৰ্থাৎ দেহধাৰী আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি আন নতুন শৰীৰ গ্ৰহণ কৰে। এই দেহান্তৰৰ সময়ছোৱাকে জীৱৰ ম্ৰিয়মাণ কাল বোলে আৰু দেহান্তৰ ঘটাকে বা জীৱই দেহ এৰি যোৱাকে মৃত্যু বোলে। এই ম্ৰিয়মাণ কালছোৱা অতি ভয় আৰু আতংকপূৰ্ণ। ইয়াকে যমৰ যাতনাও বোলে। এই সংকট মুহূৰ্তত জীৱক জ্ঞান, বিজ্ঞান, ধন, ঐশ্বৰ্য, আত্মীয় স্বজন আদি কোনো শক্তিয়ে সহায় কৰিব নোৱাৰে। মায়াদগ্ধ জীৱ শাৰীৰিক পীড়াত আতংকিত হয় আৰু শ্ৰুতিৰ জ্ঞান হেৰুৱায়। এই ম্ৰিয়মাণ কালত জন্ম মৃত্যু কাল মায়াৰ স্ৰষ্টা পৰমেশ্বৰে মৃত্যু ভয় ত্ৰাণ কৰি উদ্ধাৰ নকৰিলে আন কোনো সহায়কে ভৰসা কৰিব নোৱাৰি। মৃত্যু তৰণ মানে ক্ৰিয়াযুক্ত দেহৰ লগত অবিনশ্বৰ আত্মাৰ যি মায়িক সম্পৰ্ক, সেই সম্পৰ্ক ছেদ কৰা। এই সময়ত ঈশ্বৰৰ নাম স্মৰণ বা কীৰ্তন কৰিলেই তৎমুহূৰ্ততেই যম কাল মায়াই জীৱক এৰি দিয়ে। নাম আৰু নামী অভেদ। নাম স্মৰণৰ লগে লগে নামৰ মূৰ্তি সেই সময়ত জীৱৰ সন্মুখত প্ৰকাশ হয়। সেই মুহূৰ্ততেই জীৱৰ মন পীড়াযুক্ত শৰীৰৰ পৰা দুখময় সংসাৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ আনন্দময় ৰূপত প্ৰৱেশ কৰে। তেতিয়াই সকলো দুখ কষ্ট তাপ পীড়া ভয় শংকাৰ হাত সাৰি আনন্দময় ঈশ্বৰক লগ পায়। ইয়াকে জীৱৰ তৰণ বুলি কৈছে। গ্ৰাহগ্ৰস্ত গজেন্দ্ৰই দেহ পীড়াত ম্ৰিয়মাণ হৈ জীৱনৰ অন্তিম মুহূৰ্তত গোবিন্দক স্মৰণ কৰিছিল, যাৰ ফলত গজেন্দ্ৰই নিমিষতে সকলো দেহ পীড়া অতিক্ৰম কৰি পঞ্চভূতাত্মক হস্তীৰ শৰীৰ পেলাই চিন্ময় পাৰিষদী তনু লাভ কৰি বৈকুণ্ঠলৈ গমন কৰিছিল। সেইদৰে যমৰ দূতে জ্বৰ পূৰকৈ বান্ধি লোৱা অৱস্থাতে হঠাতে অজামিলে নাৰায়ণ বুলি পুত্ৰক ডাকিলে। নিমিষতে বিষ্ণুদূতে যমদূতৰ যাতনাৰ পৰা অজামিলৰ আত্মাক উদ্ধাৰ কৰা দৃষ্টান্তই অন্তিম কালত যে হৰিৰ নাম স্মৰণৰ মহিমাকেই ব্যক্ত কৰিছে। অন্তিম কালত নামৰ স্মৰণ কৰি জীৱই নামৰ গৰাকী পৰমেশ্বৰৰ আশ্ৰয় পায়। সেই জীৱই
পুনৰ কাল মায়াধীন তিনি তাপময় সংসাৰত জন্ম ল'ব আৰু নালাগে। ইয়াকে মৃত্যু তৰণ বুলি শাস্ত্ৰই ব্যাখ্যা কৰিছে। হে বৈষ্ণৱ বান্ধৱসকল, ভগৱানৰ নামৰ মহিমা ব্যাখ্যা কৰাটো মোৰ দৰে অকিঞ্চনৰ যোগ্যতা নাই। তথাপি অকণমান ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলোঁ। ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে, সেয়ে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু আজি এই পবিত্ৰ কৃষ্ণ জন্মাষ্টমীত ভগৱানৰ শ্ৰীচৰণত মোৰ কোটি কোটি প্ৰণিপাত জনাইছোঁ। কৃষ্ণ।